হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই হ'লোঁ আপোনালোকৰ মৰমৰ ৰশ্মি। ব'লক আজি এবিধ চৰবত বনাওঁ। মই বনাওঁ, আপোনালোককো দেখুৱাওঁ। আপোনালোকে জানেই, কিন্তু কি দি বনাইছোঁ ধৰিব পাৰিছেনে? ৰ'ব, আপোনালোকক গোটেই ৰেচিপিটো মই প্ৰথমৰ পৰা দেখুৱাই আছোঁ কি দি বনাইছোঁ। আৰু এই চৰবতবিধ যে গৰমত কিন্তু বনাই খাবই। এয়া দেখিলেনে কি দি বনাইছোঁ? বেল মই দুটাই লৈছোঁ। বেলটো অকণ ভাঙি ল'লোঁ। লৈ পেলাই ইয়াৰ ভিতৰত যিখিনি পাল্প সেইখিনি উলিয়াই ল'ব লাগিব। আৰু এতিয়া গৰমততো বজাৰত একদম বেল এভেইলেবল, আৰু বেল গৰমতেই পোৱা যায়। সেইকাৰণে আমি খাব লাগে, যিটো পেটৰ কাৰণে বহুত ভাল, আপোনালোকে জানেই। আৰু চামুচ এখনেৰে মই ইয়াৰ ভিতৰৰ যিখিনি পাল্প সেইখিনি উলিয়াই ল'ম। আৰু বেলততো যথেষ্ট গুটি থাকে, সেই গুটিখিনি আমি এক্সট্ৰা কৰি ল'ব লাগিব। সেই গোটেইখিনি মই উলিয়াই হৈ গ'ল। এতিয়া মই চিল্ড পানী দি দিছোঁ, ফ্ৰিজৰ ঠাণ্ডা পানী দি পেলাই এইখিনি ভালকৈ হাতেৰে মোহাৰিব লাগিব। হাতেৰে মোহাৰিলেহে কিন্তু ভাল হয়, চামুচ দি কৰিব পৰা নাযায়। সেইকাৰণে মই হাতেই ইউজ কৰিছোঁ। আৰু ধুনীয়াকৈ মোৰ হৈ গ'ল। এতিয়া চালনী এখনত এনেকৈ বাকি দিলোঁ। এতিয়া চাওক, এইখিনি গুটি আৰু সীতাখিনি ওলাই গ'ল, এইপিনে পাল্প ওলাল। এতিয়া এইখিনি পাল্পত মই আইচ কিউব কেইটামান দি দিছোঁ, কিয়নো ঠাণ্ডা হ'লে চৰবতটো খাই বেছি ভাল লাগে। আৰু ইয়াত মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে নিমখ অকণমান দি দিছোঁ। আৰু মোৰ গুড়া চেনি আছিলে, চেনিটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব। কমকৈ খালে কম দিব, বেছিকৈ খালে বেছি দিব। আৰু ইয়াতে কি দিছোঁ জানেনে? গোলাপ জল দিলে ইয়াৰ ফ্লেভাৰটো বহুত ভাল হয়। আৰু এবিধ মোৰ বস্তু দিবলৈ আছে, দেখুৱাই আছোঁ। এয়া চাওক, লেমনৰ কেইটোপালমান ৰস দি দিব লাগে। তেতিয়া টেঙা আৰু মিঠা এটা বেলেঞ্চ হৈ যায়, বহুত ভাল লাগে। আৰু আপোনালোকে কওকচোন, কিমাননো সময় লাগিল, ঝটপট ৰেডি হৈ গ'ল। আৰু বনাই পেলাই ফ্ৰিজত থৈও দিব পাৰি, ইচ্ছা গ'লে উলিয়াই খাবও পাৰি। আৰু আপোনালোকে দেখিলেনে মই কেনেকৈ বনালোঁ? আপোনালোকে জানেই, তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে দেখুৱাব চেষ্টা কৰিলোঁ। আৰু দেখুৱালেতো নহ'ব, দেখাততো ভালেই লাগিছে, আচলতে খালেহে গম পোৱা যায় টেষ্টটো কেনেকুৱা হৈছে। মিঠা আৰু টেঙাটো বেলেঞ্চত হৈছেনে নাই, সঁচাকৈ বহুত ভাল লাগিছে খাই, জানেনে? গৰমত আপোনালোকেও বনাই খাবচোন, খুবেই ভাল পাব। আজিলৈ মই ৰশ্মি আপোনালোকৰ পৰা বিদায় মাগিছোঁ, পুনৰ লগ পাম।